নমস্কাৰ আজি 22 ফেব্ৰুৱাৰী এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক সেইসমূহ আগবঢ়াইছোঁ অৱশেষত মৌনতা ভংগ কৰিলে ৰকিবুল হুছেইনে ৰকিবুল হুছেইনক দোষাৰোপ কৰা ভূপেন বৰাক আক্ৰমণ ৰকিবুলৰ অত্যাচাৰত কংগ্ৰেছ শেষ হৈছে বুলি কৈছিল ভূপেন বৰাই ৰকিবুল হুছেইনে কংগ্ৰেছত স্বেচ্ছাচাৰী শাসন চলোৱাৰ অভিযোগ সকলো ক্ষেত্ৰতে ৰকিবুলে হস্তক্ষেপ কৰা উঠিছিল অভিযোগ ভূপেন বৰাক প্ৰথমবাৰৰ বাবে আক্ৰমণ কৰিছে ৰকিবুল হুছেইনে বিজেপি নিজৰ সৈতে ৩২টা মানুহ নিব নোৱাৰিলে ভূপেন বৰাই বিহালী এৰি সামগুৰিত নিৰ্বাচন খেলিব খুজিছিল ভূপেন বৰাই সামগুৰিত নিৰ্বাচন খেলিব বিচৰা প্ৰকৃত কাৰণ ক'লে ৰকিবুলে নোকোৱাকৈ সামগুৰিত নিৰ্বাচন খেলাৰ মন মেলিছিল ভূপেন বৰাই পাণ্ডৱ ত্যাগ কৰি কৌৰৱৰ কক্ষলৈ গ'ল ভূপেন বৰা এনেদৰে মন্তব্য কৰিছে ৰকিবুল হুছেইনে ইয়াৰ পাছৰ খবৰ ৩২ বছৰে কংগ্ৰেছত যি সন্মান নাপালোঁ বিজেপিত ৩২ ঘণ্টাতেই সেই সন্মান পালোঁ এই মন্তব্য ভূপেন বৰাই মন্তব্য কৰি কয় বিজেপিয়ে মোক শিক্ষকৰ পুত্ৰ বুলি অমিত শ্বাহক চিনাকি কৰাই দিলে ৮ মাৰ্চৰ পিছত কংগ্ৰেছত পুনৰ হ'ব খহনীয়া ৮ মাৰ্চৰ ভিতৰত সকলো কংগ্ৰেছীয়ে যোগদান কৰিব বিজেপিত ৮ মাৰ্চৰ ভিতৰত ৫০% জাতীয়তাবোধ থকা কংগ্ৰেছী আহিব বিজেপিলৈ জাতীয়তাবোধ থকা সকলো কংগ্ৰেছী বিজেপিলৈ আহিব জাতীয়তাবাদী কোনো কংগ্ৰেছে নেতা এপিচিচিৰ আঁৰত থাকিব নোৱাৰে জাতিৰ স্বাৰ্থত কাম কৰা সুযোগ বিজেপিয়ে দিব বাবে মই আহিছোঁ কংগ্ৰেছ নেতাই এতিয়া মোৰ বদনাম গালেও মোৰ কোনো আক্ষেপ নাই তৰুণ গগৈ দিনৰে পৰা অখিল গগৈক ভাল নাপায় গৌৰৱ গগৈক কিয় পেটে পেটে বেয়া পায় অখিল গগৈক অমিত শ্বাহ সন্দৰ্ভত আগতে থকা মোৰ ধাৰণা ভুল আছিল এই মন্তব্য বিজেপি নেতা ভূপেন বৰা পৰৱৰ্তী খবৰ জনজাতিকৰণৰ দাবীৰে আকৌ কঁপিব অসম ৫০,০০০ৰো অধিক মটক ৰাইজে কঁপাব উজনি পুনৰ জনজাতিকৰণৰ দাবীত কঁপিব সমগ্ৰ ৰাজ্য ২৬ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নাপালে পৰিস্থিতি ভয়ংকৰ হ'ব অসম বন্ধৰ দৰে কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হ'ব মটক ছাত্ৰ সন্থা ৬ জনগোষ্ঠী জনজাতিকৰণৰ প্ৰতিবেদন কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে নে নাই অতি শীঘ্ৰেই স্পষ্টীকৰণ দিয়াৰ আহ্বান মটক ছাত্ৰ সন্থাৰ প্ৰথম পৰ্যায়ত জিলাই অৱস্থান ধৰ্মঘট দ্বিতীয় পৰ্যায়ত জিলাসমূহৰ আয়ুক্ত কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী আৰু তৃতীয় পৰ্যায়ত দিছপুৰ চলো কাৰ্যসূচী ঘোষণা কৰা হৈছে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচীও ঘোষণা কৰিছে মটক ছাত্ৰ সন্থাই চৰকাৰৰ বিৰুদ্ধে গৰ্জন সৌদ অসম মটক ছাত্ৰ সন্থাৰ দিব লৈছোঁ আন এটা খবৰ অসমত ৫ লাখ বিঘা মাটিত চলিব বুলডোজাৰ এই গৰ্জন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান ৫ লাখ বিঘা মাটিত চলিব বুলডোজাৰ ৫ লাখ বিঘা মাটিত উচ্ছেদ অভিযান চলাব হিমন্ত চৰকাৰে অহা ৫ বছৰত ৫ লাখ বিঘা ভূমিত চলিব উচ্ছেদ অভিযান এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতি হিমন্ত চৰকাৰৰ মোক ভয় খুৱাই লাভ নাই মই কাৰোলৈ ভয় নকৰোঁ যোৱা ৫ বছৰত মই ১.৫ লাখ বিঘা ভূমিত উচ্ছেদ কৰিলোঁ বেদখলকাৰীৰ বিৰুদ্ধে এই গৰ্জন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এটা খবৰ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় বাবৰৰ নামতে নিৰ্মাণ হ'ব মুৰ্ছিদাবাদৰ বাবৰি মছজিদ মুছলমান পক্ষৰ বৃহৎ জয় বাবৰৰ নামতে নিৰ্মাণ হ'ব মুৰ্ছিদাবাদৰ বাবৰি মছজিদ উচ্চতম ন্যায়ালয়ে দিলে এই গুৰুত্বপূৰ্ণ ৰায়দান বাবৰৰ নামত মছজিদ নিৰ্মাণত নিষেধাজ্ঞা আৰোপ কৰিবলৈ কৰা আবেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে ন্যায়াধীশ বিক্ৰম নাথ সন্দীপ মেহতাৰ বিচাৰপীঠে স্পষ্ট কৰে এই কথা আবেদনকাৰী আবেদনৰ কোনো শক্তিশালী আইনী ভিত্তি নাই বাবৰ এজন আক্ৰমণকাৰী আছিল বুলি হিন্দু পক্ষই দিয়া যুক্তি আদালতে অগ্ৰাহ্য কৰে মুৰ্ছিদাবাদত নিৰ্মাণ হ'বলগীয়া মছজিদক কেন্দ্ৰ কৰিয়ে এই বিতৰ্কৰ সূত্ৰপাত হৈছিল হুমায়ুন কবিৰে বাবৰি মছজিদৰ আধাৰশিলা স্থাপনৰ কথা ঘোষণা কৰে ভাৰতীয় সংবিধান অনুসৰি সকলোৱে নিজ ধৰ্মীয় অনুষ্ঠান নিৰ্মাণৰ অধিকাৰ আছে বুলি তেওঁ দাবী কৰে মছজিদৰ লগতে একেটা স্থানতে এখন চিকিৎসালয় আৰু এখন বিশ্ববিদ্যালয় নিৰ্মাণৰ পৰিকল্পনাও কৰা হৈছে আন এটা খবৰ অন্ধকাৰৰ গহ্বৰলৈ ঠেলি নিছে জুবিনক বিদ্যুৎ বিচ্ছিন্ন হৈ পৰিল সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিদ্যুৎ বিচ্ছিন্ন হোৱাত ক্ষোভ গৰিমা শইকীয়া গাৰ্গৰ কি ইমান অপকাৰ কৰিছে জুবিন গাৰ্গ নামৰ নিষ্পাপ মানুহজনে সামাজিক মাধ্যমৰ জৰিয়তে এই ক্ষোভ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ দিব লৈছোঁ আন এটা খবৰ ভূপেন বৰা বিজেপি ভ্ৰমণৰ পিছতে বিজেপিত বিদ্ৰোহ বিহপুৰীয়াত ভূপেন বৰাক প্ৰাৰ্থিত্ব দিয়াৰ বিৰোধিতা একাংশ বিজেপি কৰ্মীৰ বিহপুৰীয়া সমষ্টিত ভূপেন বৰা বিজেপি প্ৰাৰ্থী হোৱাৰ চৰ্চাৰ মাজতে বিহপুৰীয়াত বিজেপি কৰ্মীয়ে ৰাজহুৱা সভাত উজাৰিলে ক্ষোভ বিহপুৰীয়াৰ খিলঞ্জীয়া ভূমিপুত্ৰ হ'ব লাগিব বিজেপিৰ প্ৰাৰ্থী
সমষ্টিৰ মাটি পানীৰ সৈতে সম্পৰ্ক থকা লোকক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী অন্যথা বিকল্প সন্ধান কৰিব হাজাৰ হাজাৰ বিজেপি কাৰ্যকৰ্তাই ভূপেন বৰাক টিকট দিয়া চৰ্চাৰ মাজতে বিজেপি ভিতৰ চৰাত ব্যাপক অসন্তুষ্টি ইফালে দলৰ সিদ্ধান্ত মানি ল'ব বুলি ঘোষণা সাংসদ ৰঞ্জিত দত্তৰ আমিতো দলৰ বিৰুদ্ধে যাব নোৱাৰোঁ দলে যি কয় সেইমতেই হ'ব এই মন্তব্য ৰঞ্জিত দত্তৰ দিব লৈছোঁ আন এটা খবৰ বিৰোধী ঐক্য গঠনত অনিশ্চয়তা 15খন আসন ৰাজ্য দলক লাগিবই বুলি দাবী অখিল গগৈ 3খন আসন কংগ্ৰেছৰ প্ৰচণ্ড মতে খেলিবলৈ সাজু ৰাজ্যৰ দল বিধানসভা নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপিছে সিমানেই ৰাজ্যত বিৰোধী ঐক্য গঠনক লৈ উৎকণ্ঠা আৰু অনিশ্চয়তা সৃষ্টি হৈছে বিৰোধী ঐক্য গঠনক লৈ আলোচনা কৰি আহিলেও এই ঐক্য গঠন হ'বনে নাই সেই প্ৰশ্ন উত্থাপিত হৈছে ৰাজ্য দলৰ সভাপতিয়ে কংগ্ৰেছলৈ বল ঠেলি দিয়াৰ লগে লগে বিৰোধী ঐক্যই অনিশ্চিত হৈ পৰিছে শনিবাৰে গুৱাহাটীৰ মঠঘৰীয়াস্থিত ৰাজ্য দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত দলৰ নিৰ্বাচনী মিত্ৰতা সম্পৰ্কীয় জৰুৰী বৈঠক অনুষ্ঠিত হয় আবেলি 5 বজালৈ দলটোৰ এই ৰুদ্ৰদ্বাৰ বৈঠক অনুষ্ঠিত হয় এই বৈঠকত বিৰোধী ঐক্য গঠন কৰাত কংগ্ৰেছ দলে বিলম্ব কৰা বুলি অভিযোগ কৰাৰ লগতে অহা দুদিনৰ ভিতৰতে আলোচনা কৰি মিত্ৰতা সন্দৰ্ভত চূড়ান্তভাৱে আহ্বান জনায় ৰাজ্যৰ দলে অনুষ্ঠিত কৰা বৈঠকৰ অন্তত এই সন্দৰ্ভত দলটোৰ সভাপতি অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় কংগ্ৰেছক 15খন আসন বিচাৰিছে ৰাজ্যৰ দলে মোক সভাপতি হিচাপে 15খন পচন্দৰ আসন আজুৰি আনিবলৈ কাৰ্যনিৰ্বাহকে কৰ্তৃত্ব দিছে 15খন আসন আটাইকেইখন ৰাজ্য দলৰ পচন্দৰ হ'ব লাগিব যদি একেবাৰে নহয় তেন্তে 12খন হ'লেও পচন্দৰ আসন দিব লাগিব 3খন আসন কংগ্ৰেছৰ পচন্দৰ মতে খেলিবলৈ আমি সাজু যদি কংগ্ৰেছৰ লগত আসন বুজাবুজি নহয় তেতিয়া সকলো সিদ্ধান্ত ল'ব পাৰিব দলৰ সভাপতিয়ে এতিয়াও 15খন আসন কংগ্ৰেছে সন্মান সহকাৰে এৰি দিব অহা 2-3 দিনৰ ভিতৰত আসন বুজাবুজি কৰিবলৈ কংগ্ৰেছ দলক আহ্বান জনাইছোঁ কংগ্ৰেছৰ শীৰ্ষ নেতা জিতেন্দ্ৰ সিং আৰু গৌৰৱ গগৈয়ে লিখা চিঠিৰ উত্তৰ এতিয়ালৈ পোৱা নাই বুলি উল্লেখ কৰি অখিল গগৈয়ে কয় কংগ্ৰেছে ডাঙৰ দল কাৰণে আমি 100খন এৰি দি 15খন আসন ৰৈছোঁ আনহাতে শনিবাৰে দিনজোৰাকৈ হোৱা এই জৰুৰী বৈঠকত নতুনকৈ ৰাজ্য দলত যোগদান কৰা নেতা শ্বেৰমান আলী আহমেদ আব্দুল ৰছিদ মণ্ডল জ্ঞানশ্ৰী বৰা উপস্থিত থাকে